অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত কেৱল মাত্ৰ প্ৰাইভেট জববিলাকৰ বাবে ডিছকাছ নকৰোঁ। প্ৰাইভেট জবকেইটাৰ সৈতে আমি কেইটামান গভৰ্ণমেণ্ট জবৰ বিষয়েও আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে প্ৰাইভেট জব বিচৰাসকলে প্ৰাইভেট জবকেইটাৰ নটিফিকেশ্যন পাওক বা ইনফৰমেশ্যনটো লাভ কৰক, লগতে গভৰ্ণমেণ্ট জব কৰিব বিচৰাসকলেও গভৰ্ণমেণ্ট জবৰ বিষয়ে ইনফৰমেশ্যনটো লাভ কৰিব পাৰে। গতিকে শেষত পুনৰ ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাক ছাপোৰ্ট কৰি থাকক, যাতে আপোনালোকৰ বাবে জৰুৰী বা আপোনালোকে বিচৰাৰ ধৰণে জব আপডেট আমি আপোনালোকৰ বাবে লৈ আনিব পাৰোঁ। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। প্ৰথমটো জব ওলাইছে ফৰ বিজনেছমেন ওমেন ফৰ এণ্ড হাউচৱাইফ লোকেটেড ইন গুৱাহাটী। যদিহে আপোনালোকে বিজনেছমেন বা ওমেন বা হাউচৱাইফ হয়, যদিহে আপোনালোকে কিবা এটা চাকৰি কৰিবলৈ বিচাৰে, তেন্তে আচলতে কিছুমান ইনষ্টিটিউটত কিছুমান পোষ্ট ওলাইছে ভেকেঞ্চি। সেই পোষ্টকেইটাৰ বিষয়ে ডিটেইলছ জানিবৰ বাবে আপোনালোকে 7099714651 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে লেব টেকনিচিয়ান, য'ত এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ লেবত কাম কৰাৰ মিনিমাম 2 বছৰ। চিটি স্কেন এণ্ড এক্স-ৰে টেকনিচিয়ান, তাৰ বাবেও আপোনালোকৰ এক্সপিৰিয়েঞ্চ 2 বছৰমান থাকিব লাগিব। আৰু এয়া ওলাইছে ডায়েগনষ্টিক চেণ্টাৰ গুৱাহাটীত, য'ত আপোনালোকে হোৱাটছআপৰ জৰিয়তে 8011302475 এই নাম্বাৰটোত বায়'ডাটা পঠিয়াব লাগিব। গতিকে দেৰি নকৰিব, সোনকালে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰ পোষ্টটো ওলাইছে আৰ্মি পাব্লিক স্কুল নাৰেংগী এণ্ড বৈশিষ্ট্য কম্বাইন স্ক্ৰিনিং বোৰ্ড অৰ্থাৎ CSBৰ বাবে, য'ত কেইটামান পোষ্টৰ বাবে নাৰেংগী আৰু বৈশিষ্ট্যত এইকেইটা পোষ্ট ওলাইছে, তাৰ বাবে তেওঁলোকে এপ্লিকেশ্যন আচলতে বিচাৰিছে। প্ৰথমটো পোষ্ট হৈছে PGT হিন্দী ফৰ APS বৈশিষ্ট্য, ছেকেণ্ডটো হৈছে PGT ফিজিকেল এডুকেশ্যন, পোষ্ট আছে 2টা, এটা পোষ্ট আছে APS নাৰেংগী আৰু এটা হৈছে APS বৈশিষ্ট্য। তৃতীয়টো পোষ্ট হৈছে TGT মেথমেটিক্স, ভেকেঞ্চি আছে এটা, আৰু এইটো ওলাইছে APS নাৰেংগী অৰ্থাৎ আৰ্মি পাব্লিক স্কুল নাৰেংগীৰ বাবে ওলাইছে। যদিহে আপোনালোকে এই পোষ্টকেইটাৰ এপ্লিকেশ্যন ফৰ্মেটটো বিচাৰে, তেন্তে আপোনালোকে www.apsnarengi.com আৰু www.apsboishistho.org ভিজিট কৰিব লাগিব। আমাৰ স্ক্ৰীণত নিশ্চয় আপোনালোকে নীলা কালাৰৰ এই ৱেবছাইটকেইটা দেখিছে, সেইকেইটাত আপোনালোকে ভিজিট কৰি মেলি আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰে। এই পোষ্টকেইটাৰ এপ্লাই লাষ্ট ডেটটো হৈছে 20 জানুৱাৰী দুপৰীয়া 2 বজালৈ। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে ফৰ HR প্ৰফেশ্যনেলৰ বাবে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড অফ আছাম গেছ কোম্পানী লিমিটেড এণ্ড অইল ইণ্ডিয়া লিমিটেড। এই তিনিটা এজেঞ্চিয়ে আচলতে কি কৈছে, ডাইনেমিক এণ্ড এক্সপিৰিয়েঞ্চ HR প্ৰফেশ্যনেল কিছুমানক বিচাৰিছে কণ্টেকচুৱেল বেচিছত, যি কাম কৰিব লাগিব গুৱাহাটীত। ইণ্টাৰেষ্টেড কেণ্ডিডেটে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.negdcl, সেইটোৰ কেৰিয়াৰ ছেকশ্যনত গৈ গুগল ফৰ্মখন ছাবমিট কৰিব আৰু আপোনালোকে তেতিয়া এপ্লাই কৰা হৈ যাব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে ফৰ ইংলিছ ফেকাল্টি। ইনষ্টিটিউটখনৰ নাম হৈছে ভিজন কিউ ইনষ্টিটিউট গুৱাহাটী। এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে 9101332287 এই নাম্বাৰটোত কণ্টেক্ট কৰিব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ইংলিছ স্পিকিং টিচাৰ ফৰ এ মালিগাঁও বেছড ইংলিছ মিডিয়াম স্কুল, ভেকেঞ্চি আছে 6টা। আৰু তাৰ লগতে যদি আমি ভেকেঞ্চিৰ কথা কওঁ, মানে আৰু বহলভাৱে যদি কওঁ, আপোনালোকে ইংলিছ স্পিকিং কৰিব পাৰিব লাগিব। আৰু টিচাৰ খালী হৈছে ছাবজেক্ট ৱাইজ, আছামিছত 2টা, মেথমেটিক্সত 2টা আৰু ছায়েন্সত 2টা। কোৱালিফিকেশ্যন কেৱল মাত্ৰ গ্ৰেজুৱেট, চেলাৰী নেগচিয়েবল। কণ্টেক্ট নাম্বাৰটো হৈছে 9954845067। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট পুনৰ ওলাইছে PGT আৰু TGT টিচাৰৰ বাবে। ছাবজেক্ট হৈছে ইংলিছ, মেথমেটিক্স, ছায়েন্স, আছামিজ, কম্পিউটাৰ, ফিজিকেল এডুকেশ্যন, হিন্দী, ছ'চিয়েল ছায়েন্স। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ BEd বা DLEd থাকিলেও হ'ব, আৰু PGT পোষ্টৰ বাবে আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন উইথ BEd থাকিব লাগিব। তাৰ বাবে আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাৰ বাবে বায়'ডাটাখনৰ সৈতে জব এপ্লিকেশ্যন এখন পঠিয়াই দিব, আৰু সেয়া পঠিয়াই দিব লাগিব আপোনালোকে প্ৰিন্সিপাল
tshghai@hwfindia.org আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্ট এপ্লাই কৰিছে সেয়া ক'বলৈ নাপাহৰিব। যদি আৰু ইনফৰমেশ্যন আপোনালোকৰ লাগে তেন্তে 9678370505 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 26 জানুৱাৰী। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে SIP এবাকাছ হাতীগাঁও চেণ্টাৰত, য'ত 2 নাম্বাৰছ অফ CIS অৰ্থাৎ কোৰ্চ ইনষ্ট্ৰাক্টৰৰ পোষ্ট খালী হৈছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ ৰিজিউম বা বায়'ডাটাখন SIPHATIGAON অৰ্থাৎ SIPHatigao@gmail.com অতি সোনকালেই পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 9 নম্বৰ পোষ্টটো ওলাইছে আয়ুৰ্বেদিক ক্লিনিক, য'ত ৰিকুৱাৰ্ড হৈছে ৰিচিপশ্যনিষ্ট কেয়াৰটেকাৰ ফৰ ফিমেল অৰ্থাৎ মহিলাসকলেহে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। চেলাৰী হৈছে 6500। লোকেশ্যন হৈছে 6 মাইল গুৱাহাটী। কণ্টেক্ট নাম্বাৰটো হৈছে 9954336263। আমাৰ ভিডিঅ'টোৰ 10 নম্বৰ পোষ্টটো ওলাইছে AIM ইনষ্টিটিউট নামচাই অৰুণাচল প্ৰদেশত, য'ত জেনেৰেল ষ্টাডিজৰ বাবে অৰ্থাৎ সমাজ বিদ্যাৰ বাবে টিচাৰৰ দৰকাৰ হৈছে ফৰ ষ্টেট চিভিল ছাৰ্ভিচ এক্সাম প্ৰিপেৰেশ্যনৰ কাৰণে। প্ৰিফাৰেঞ্চ দিয়া হ'ব UPSC কেণ্ডিডেটসকলক যিৰ আচলতে এক্সপিৰিয়েঞ্চ আছে। ৰিকুৱাৰমেণ্টটো তেওঁলোকে এনেকৈ দিছে চিভিল ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ থকা এক্সপাৰ্টাইজ ইন জেনেৰেল ষ্টাডিজ অৰ্থাৎ UPSC প্ৰিপেৰেশ্যন কৰা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে। কণ্টেক্ট নাম্বাৰটো হৈছে 9612566324 আৰু 8837473611। চেলাৰী কিন্তু নেগচিয়েবল। আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে ডাইৰেক্ট জইনিং ফৰ বেংকিং, এয়াৰপৰ্ট ৰিচিপশ্যনিষ্ট, শ্ব'ৰুম মেনেজাৰ, BPO ছুপাৰভাইজাৰ, হোটেল ছিকিউৰিটি। এই পোষ্টবিলাক এপ্লাই কৰিবৰ কাৰণে 9101334486 নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 12 নম্বৰ পোষ্টটো ওলাইছে ফৰ এন এডুকেটেড লেডি হাউচকিপাৰ কাম পাৰ্চনেল এছিষ্টেণ্ট, যি কাম কৰিব লাগিব ভুৱনেশ্বৰত। যদিহে এই পোষ্টটো ভুৱনেশ্বৰত মানে আপোনালোকে গমেই পাইছে আচলতে অসমৰ বাহিৰত, গতিকে ভাবি চিন্তি আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব। যদিহে অসমৰ বাহিৰত কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে 9438379662 এই নাম্বাৰত কণ্টেক্ট কৰি এপ্লাই কৰিব। আমাৰ ভিডিঅ'টোৰ 13 নম্বৰ পোষ্টটো ওলাইছে মেল আৰু ফিমেলৰ বাবে। পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ আৰু PR এক্সিকিউটিভ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট। যদি কৰিবলৈ বিচাৰে তেনে whitespace2024@gmail.com উইদিন 12 জানুৱাৰীৰ ভিতৰত আপোনালোকে আপোনালোকৰ যি বায়'ডাটা আছে সেইখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে ফৰ ফুল টাইমৰ পাৰ্ট টাইম জব ইন MNC আৰ্নিং, য'ত আপোনালোকৰ বাবে লোকেশ্যনটো তেওঁলোকে দিছে গুৱাহাটী। কণ্টেক্ট নাম্বাৰটো হৈছে 7099070099। ইয়াত আপোনালোকে 30,000 পৰ্যন্ত দৰমহা লাভ কৰিব। আমাৰ ভিডিঅ'টোৰ 15 নম্বৰ পোষ্টটো ওলাইছে ফৰ ফিমেল PRT টিচাৰ, যাৰ বাবে আপোনালোকৰ BEd থাকিব লাগিব উইথ গ্ৰেজুৱেশ্যন বা DLEd থাকিলেও হ'ব, কিন্তু প্ৰফিচিয়েঞ্চি আপোনালোকৰ হিন্দীত থাকিব লাগিব ফৰ ক্লাছ 1 অনৱাৰ্ডছ। আৰু স্কুলখনৰ নাম হৈছে ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল। যদি আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে info@brightbeginning.in নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ অৰ্থাৎ আজি আমাৰ ভিডিঅ'টোৰ প্ৰাইভেট পোষ্টৰ একেবাৰে শেষৰটো জব হৈছে লেডি টিচাৰ ফৰ ইংলিছ ফ্ৰম ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড, আৰু বিদ্যালয়খনৰ নাম হৈছে এভাৰেষ্ট একাডেমী ছাৰ্ভে বাস্তৱ বেলতলা। গতিকে এই পোষ্টটো এপ্লাই কৰিবলৈ গ'লে আপোনালোকে বিদ্যালয়ত গৈ আপোনালোকে খবৰ কৰিব পাৰে। লোকেশ্যনটো মই অৰ্থাৎ বিদ্যালয়খনৰ নামটো কৈয়ে দিছোঁ উইথ লোকেশ্যন এভাৰেষ্ট একাডেমী ছাৰ্ভে বাস্তৱ বেলতলা। গতিকে এইকেইটা আছিল আজি আমাৰ ভিডিঅ'টোৰ প্ৰাইভেট জব। ইয়াৰ পিছত আমি কেইটামান গভৰ্ণমেণ্ট জবৰ বিষয়ে আলোচনা কৰিম, যিকেইটা আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব। গতিকে দেৰি নকৰি সেই পোষ্টকেইটাৰ বিষয়েও আলোচনা কৰোঁ। গতিকে স্কিপ নকৰাকৈ সেইকেইটাও চাব। ইয়াৰ পোষ্ট ওলাইছে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত, য'ৰ পোষ্টটোৰ নাম হৈছে কনিষ্ঠ সহায়কৰ পদ। ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কিমান দৰমহা পাব সেইটো এতিয়া ক'বলৈ ওলাইছোঁ। গতিকে পোষ্টটোৰ নাম হৈছে নিশ্চয় আপোনালোকে গমেই পাইছে জুনিয়ৰ এছিষ্টেণ্ট HRৰ পোষ্ট। ভেকেঞ্চি আছে 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন BCom অৰ্থাৎ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব আৰু এপ্লাই মোডটো হৈছে সম্পূৰ্ণৰূপে অনলাইন। ইয়াত আপোনালোকৰ পে' স্কেল হ'ব 21,500ৰ
পৰা 82,000 লৈকে লগতে বাকীবিলাক এলাউন্সো আপোনালোকে লাভ কৰিব গতিকে পুনৰ মই এডুকেশ্যন কোৱালিফিকেশ্যন কেইটা কৈছোঁ মিনিমাম আপোনালোকৰ বিকম থাকিলে এপ্লাই কৰিব পাৰিব বা BBA বা BBM যদি ফুল টাইম আপোনালোকে কৰা আছে উইথ কম্পিউটাৰ নলেজ তেন্তে আপোনালোক ইয়াৰ বাবে যোগ্য এতিয়া কথাটো হ'ল এই পোষ্টকেইটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ বাবে আপোনালোকে এটা কথা মনত ৰাখিব যে জেনেৰেল কাষ্টৰ অৰ্থাৎ যি জেনেৰেল কাষ্ট আছে OBC আছে EWS আছে তেওঁলোকে 295ৰ এটা পইচা দিব লাগিব উইথ GST আৰু SC ST PWBD এই কেণ্ডিডেটসকলে কোনো ধৰণৰ পইচা দিব নালাগে আৰু এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ স্ক্ৰীনত দেখা দিয়া https://bellindia.in এই ৱেবছাইটটোত যদি আপোনালোকে ভিজিট কৰে তেন্তে আপোনালোকক এখন স্ক্ৰীনলৈ লৈ যাব গতিকে ইয়াত গৈ আপোনালোকে নিশ্চয় ক্লিক হিয়াৰ বুলি দেখিছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে এইটো আছিল আমাৰ এই ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ পোষ্ট ইয়াৰ পিছত আৰু এটা পোষ্ট আছে যেটো বিষয়ে আপোনালোকক অৱগত কৰিম গতিকে আপোনালোকে চাই থাকক আমাৰ একেবাৰে শেষৰটো পোষ্ট যি গভৰ্ণমেণ্ট পোষ্ট বুলি কৈছো হেয়া ওলাইছে ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় লামডিঙত 38টা শিক্ষকৰ পদ খালী হৈছে যিসকলে শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকে এই পোষ্ট কেইটা এপ্লাই কৰিব পাৰে সম্পূৰ্ণৰূপে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব আৰু এপ্লাই মোডটো একেবাৰে অনলাইন গতিকে প্ৰথমতে আমি এই বিদ্যালয়খনৰ কি পোষ্টৰ ভেকেন্সি ওলাইছে হেতু চাই লওঁ আহকচোন প্ৰথমতে PGTত এটা PGT ইকনমিক্সত আসলতে এটা PGT লজিক এণ্ড ফিলছফিত এটা TGT বায়োসায়েন্সত দুটা TGT আসামিছত এটা TGT আৰ্টছত 6টা TGT পিওৰ সায়েন্সত 3টা TGT হিন্দীত 2টা TGT ড্ৰয়িঙত এটা ফিজিক্যাল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰত এটা PRT সায়েন্স এণ্ড মেথছৰ বাবে 2টা PRT ইংলিছ মিডিয়ামৰ বাবে 8টা PRT হিন্দীৰ বাবে এটা PRT এটা অৰ্থাৎ আসামিছৰ বাবে TGT কম্পিউটাৰ টিচাৰৰ বাবে 6টা TGT মিউজিক টিচাৰৰ বাবে এটা আৰু TGT ডেন্স টিচাৰৰ বাবে এটা সম্পূৰ্ণ আপোনালোকে যদি হিসাব কৰে 38 টামান অৰ্থাৎ 38 টামান কি ওলাইছে পোষ্ট ওলাইছে এতিয়া কথাটো হ'ল এই পোষ্ট কেটাৰ বাবে আপোনালোকৰ বয়সৰ সীমাটো হৈছে 18 বছৰৰ পৰা 65 বছৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলে সকলো সাবজেক্টৰ টিচাৰে 27500 টকাকৈ পাৰ মান্থত লাভ কৰিব ট্ৰেইন গ্ৰেজুৱেট টিচাৰ সকলে সকলো সাবজেক্টৰ বাবে 26250 টকাকৈ লাভ কৰিব আৰু PRT টিচাৰ সকলে 2500 টকাকৈ ইয়াত লিখোতে অকনমান খেলিমেলি হৈছে 25000 টকাকৈ পাৰ মান্থত আপোনালোকে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাও PGTৰ বাবে আপোনালোকৰ থাকিব লাগিব পোষ্ট গ্ৰেজুৱেট উইথ ৰিলিভেন্ট যিখন সাবজেক্টৰ বাবে পোষ্টটো ওলাইছে দ্বিতীয়তে TGTৰ বাবে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল কিন্তু BEd মাষ্ট বি থাকিব লাগিব আৰু PRT বাবে আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ল বা হাই সেকেন্ডাৰী পাছ হ'লেই হ'ল উইথ DLA এতিয়া কথাটো হ'ল এই পোষ্ট কেটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব পোষ্ট কেটা এপ্লাই কৰিবৰ কাৰণে কেৱল মাত্ৰ আপোনালোকে তেওঁলোকৰ যেটো অফিচিয়েল ইমেইল আছে apo3lamding@gmail.com যেটো আমাৰ ডেসক্ৰিপচন বক্সটো আপোনালোকে খুলি চালে পাব হেতুত আপোনালোকে পঠিয়াই দিব লাগিব আৰু এই পোষ্টটো এপ্লাই কৰা অৰ্থাৎ আপোনালোকৰ এপ্লিকেশন পঠোৱাৰ লাষ্ট ডেটটো হৈছে 26 জানুৱাৰী আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব প্ৰথম কথাটো হ'ল চেকলিষ্ট টু এটাচ ডকুমেন্ট এলং উইথ দা এপ্লিকেশন ফৰ্ম ইয়াৰ বাবে তেওঁলোকে আসলতে এখন এপ্লিকেশন ফৰ্ম দিছে যিখন মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তাৰ লগত আপোনালোকে ডেট অফ বাৰ্থৰ সাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিটখন দিলেই হ'ব কমিউনিটি সাৰ্টিফিকেট অৰ্থাৎ কাষ্ট সাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যনৰ সকলোবিলাক সাৰ্টিফিকেট আৰু মাৰ্কশিট এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে আপোনালোকে দিব পাৰে অন্য বিদ্যালয়ত কাম কৰাৰ লগতে আইডেন্টিটি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড পাছপোৰ্ট ভোটাৰ ID ড্ৰাইভিং লাইসেন্স এখনৰ জেৰক্স দিব অৰ্থাৎ আপোনালোকে আপলোড কৰিব লাগিব গুড ক্যাৰেক্টাৰ সাৰ্টিফিকেট যদি আপোনালোকৰ আছে বা উলিয়াবলৈ সহজ হয় তেন্তে উলিয়াই হেখনো সাবমিট কৰিব পাৰে আৰু যদি আপোনালোক বেলেগ এখন স্কুলৰ এমপ্লয়ি হয় তেন্তে আপোনালোকে NOC দিব লাগিব প্ৰপাৰ চেনেলৰ জৰিয়তে এই সকলোবিলাক কৰাৰ পিছত আপোনালোকে এখন এপ্লিকেশন অৰ্থাৎ জব এপ্লিকেশন লিখিব আৰু সেই সকলোবিলাক কৰাৰ পিছত আপোনালোকে কি কৰিব এয়া মই দেখাই দিছো আপোনালোকক মই এই লিংকটো দি দিম লিংকটো দিয়াৰ লগে লগে এডভাৰটাইজমেন্টৰ ডিটেইলছটো আমি যেতিয়া খুলি চাম তেতিয়া আপোনালোকে এডভাৰটাইজমেন্টৰ এই ডিটেইলছটো পাব আৰু এইটোৰ হেকত এখন তেওঁলোকে কি দি দিছে মই আপোনালোকক দেখাই দিছো
এইখন এপ্লিকেশ্যন এখন ফৰ্ম দিছে ঠিক আছে এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে টাইপ কৰি ল'ব পাৰে টাইপ কৰি মেলি আপোনালোকে কি কৰিব লাগিব এই সকলোবিলাক আচলতে কি কৰিব লাগিব ফিল আপ কৰিব লাগিব তাৰপিছত ইমেইলৰ জৰিয়তে আপোনালোকে পঠিয়াই দিব লাগিব আপোনালোকে কেনেকৈ ইমেইলৰ জৰিয়তে পঠিয়াব এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ভালদৰে ফিল আপ কৰি ল'ব তাৰপিছত স্কেনিং কৰি সেই স্কেনিং কপিটো আপোনালোকে ইমেইলৰ জৰিয়তে পঠিয়াব লাগিব যদিহে আপোনালোকৰ এই ইমেইল এড্ৰেছটো চোৱাত মই আপোনালোকক সহায় কৰি দিছোঁ বাৰু ইমেইল এড্ৰেছটো চোৱাত অসুবিধা হৈছে তেন্তে পুনৰ মই ডাঙৰ কৰি দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰো সহজ হয় ইমেইলটো এইটো হৈছে ইমেইল এড্ৰেছ apo3lamding@gmail.com গতিকে যিমান পাৰি সোনকালে আপোনালোকে পঠাবলৈ চেষ্টা কৰিব যাতে দেৰি হৈ নাযায় যিহেতু লিমিটেড সিট হয় গতিকে এইটো আছিল আজি আমাৰ ভিডিঅ'টোৰ শেষৰটো জব ডেট ইজ গভৰ্ণমেণ্ট জব গতিকে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জববিলাক আমি এতিয়াৰ পৰা একেলগে আনিবলৈ চেষ্টা কৰিম যাতে সকলোৰে সুবিধা হওক প্ৰাইভেট জব বিচৰাসকলেও যাতে জবৰ নিউজটো একেটা ভিডিঅ'তে পাওক প্ৰাইভেটসকলেও যাতে একেটা ভিডিঅ'তে পাওক তাৰ বাবে আমি ট্ৰাই কৰিছোঁ কিবা যদি অসুবিধা হয় কমেণ্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক সহায় কৰিম গতিকে আজিলৈ ধন্যবাদ জয় আই অসম